নমস্কাৰ। আমি দেখিছোঁ যে আমি বিজেপি চৰকাৰ অহাৰ পিছত বিশেষকৈ যি নগাঁৱৰ বটদ্ৰৱা থান তাতে যি অবৈধ বেদখলকাৰী তাতে আছিলে, সেই অবৈধ বেদখল উচ্ছেদ কৰি আমাৰ চৰকাৰখনে যিখিনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যি আমাৰ জগতৰ গুৰু, তেখেতৰ নামে যে আবিৰ্ভাৱ ক্ষেত্ৰ কৰিলে, ই এটা অসমীয়া জাতিৰ কাৰণে এটা ভাল পদক্ষেপ। আৰু আমি সদায় স্মৰণ কৰিব লাগিব গুৰুজনাৰ, লগতে আমাৰ বিজেপি চৰকাৰক এটা আমি ধন্যবাদ জনাব লাগিব যে গুৰুজনাৰ প্ৰতি যিখিনি আস্থা দেখুৱাইছে সেইকাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে আমি বিশেষ ধন্যবাদ দিব লাগিব বেদখল। আমাৰ যদি আমাৰ মাটি, আমাৰ অসমৰ মাটি যদি আমি বিদেশী খাই থাকি ইয়াতে, তো সেইটো কেতিয়াও আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। সেইখিনি আজি ধৰ মধুপুৰ সত্ৰকে আদি কৰি বৰপেটা সত্ৰ, মইনাবাৰী সত্ৰ যিখিনি আমাৰ বেদখল হৈছিলে, তো সেইখিনি আমাৰ যি আজিও আগৰ চৰকাৰে পৰা নাছিলে, হয়তো আমি সেইকাৰণে আপ্লুত হৈছোঁ বিজেপি চৰকাৰৰ প্ৰতি। আমাৰ বিশেষকৈ অসমীয়া জাতিক বিশেষভাৱে আমাক সহায় কৰি গৈছে। আৰু আচলতে যদিও এইটো চৰকাৰটো আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় দল, তথাপিতো আমি ভাবোঁ যে আঞ্চলিকতাবাদে হয়তো কৰিব নোৱাৰা কাম বিজেপি চৰকাৰ কৰি আছে, অসমৰ কাৰণে কৰি আছে। আৰু গুৰুজনাৰ প্ৰতি যিখিনি আস্থা দেখুৱাইছে, পুনৰবাৰ আমি হিমন্ত বিশ্বৰ লগতে আমি বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ। অমূল্য বৃন্দাবনী বস্ত্ৰকে ধৰি ঐতিহ্য সংৰক্ষণ, সুৰক্ষা আৰু থলুৱা ভাষা প্ৰচাৰ কৰাৰ এক ভূমিকা লৈছে। হয়, আমি শুনিব পাইছোঁ যে 2027 চনত এতিয়া আমাৰ অসমত বৃন্দাবনী ব্যৱস্থা আনিব। হয়তো কোনোদিনে নোহোৱা নোপোজা কাম এটা কৰিবলৈ গৈছে। আমি সদায় ভাবি থাকোঁ যে লণ্ডনত আমি বৃন্দাবনী ব্যৱস্থা চাবলৈ কেতিয়া পাম, যিহেতু অসমত আনিব। আমি অসমীয়া মানুহৰ কাৰণে গৌৰৱৰ কথা, আৰু সকলোৱে এইখন বস্ত্ৰ চাৰ কাৰণে হেঁপাহ এতিয়া ৰৈ আছে 2027 চনত কেতিয়া আহিব, কেতিয়া বস্ত্ৰখন আহিব। আমিও আশাবাদী সেইখন ভালকৈ চাব পাৰিম। এটা কি হৈছে তাতে আছে বৃন্দাবন নামটি শুনিছিলোঁ, কিন্তু বৃন্দাবনী প্ৰকৃততে কি হয়, তো গুৰুজনাই যিখিনি আমাৰ বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে সেইখন পাম বুলি আশা কৰি আমি আকৌ ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। হয়, আমি তলাতল ঘৰ সঁচাই আমি সকলোৱে জানো তলাতল ঘৰ কি হয়। তলাতল ঘৰ চাবলৈ যাওঁ, তলাতল ঘৰটো নামতে তলাতল ঘৰ কি আছে আচলতে দেখা নাই, তলাতল কি হয় এতিয়া আমি শুনিব পাইছোঁ। আমাৰ চৰকাৰে পদক্ষেপ লৈছে তলাতল ঘৰটো আমাৰ পুনৰ নিৰ্মাণ কৰিব। তলাতল ঘৰ সকলোকে এটা চোৱাৰ ব্যৱস্থা কৰি দিব। আমি আশাবাদী কেনেকৈ তলাতল ঘৰ চাবলৈ পাম বুলি আশা কৰিছোঁ। আৰু ৰংঘৰ ক্ষেত্ৰত যিটো আমাৰ চৰকাৰে পদক্ষেপ লৈছে, বেদখলমুক্ত ৰংঘৰ ভালকৈ পুনৰ আমাৰ নিৰ্মাণ কৰিব, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। অসমীয়া যিবিলাক ধৰক আপোনাৰ থলুৱা আছে বা যিখিনি আমাৰ ঐতিহাসিক বস্তু আছে, সকলোখিনিকে আমাৰ চৰকাৰে প্ৰাধান্য দিছে। আৰু আমাৰ অসমক এটা পুনৰুদ্ধাৰ কৰাৰ কাৰণে আজি পদক্ষেপ লৈছে, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ চৰকাৰখনে যি পদক্ষেপ লৈছে আমাৰ সাংস্কৃতিক ক্ষেত্ৰত, যিবিলাক তথ্য যোগান কৰি আছে, আমাৰ মহাসংগ্ৰাম নাটক চলাই আছে, আমাৰ পঞ্চায়ত লেভেলে হওক সমষ্টি লেভেলে ভাল পদক্ষেপ লৈছে। এতিয়ালৈকে যিবিলাক আমাৰ বিহুৰ এটা পদক্ষেপ লৈছিলে, আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। আমাৰ চাহ বাগিচাৰ ক্ষেত্ৰত আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। অসমীয়া যিবিলাক জাতি জনগোষ্ঠীকে সামৰি সকলো যিবিলাক আমাৰ থলুৱা বস্তু আছে, আমাৰ জাতি সংস্কৃতিৰ আমাৰ সাংস্কৃতিক বস্তুবিলাক আছে, সকলোকে সংৰক্ষণৰ ক্ষেত্ৰত যি ভূমিকা লৈছে, বিশেষকৈ আমাৰ চৰকাৰখনে বিজেপি চৰকাৰ হিমন্ত বিশ্বৰ নেতৃত্বত আমি সঁচাই তেখেতক আমি স্মৰণ কৰিব লাগিব আৰু তেখেতক ধন্যবাদ পাত্ৰ নিশ্চয় দিব লাগিব। হয়, নিশ্চয় বিচাৰিম, যিহেতুকে আমাৰ অসমীয়াৰ কাৰণে তেখেতসকলে ওলাই আহিছে। আগতে অসমীয়া বুলি ক'লে আঞ্চলিকতাবাদ বুলি শুনিছিলোঁ, কিন্তু আঞ্চলিকতাই যিখিনি কাম কৰিব নোৱাৰিলে, কিন্তু ৰাষ্ট্ৰীয়বাদ হ'লেও কিন্তু অসমীয়া আঞ্চলিকতাৰ পক্ষত থাকি আমাৰ বিজেপি চৰকাৰে কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।